আহ্বান মৰ্মে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে আৰু জলসিঞ্চন বিভাগক অতি শীঘ্ৰে অসমৰ কৃষি পথাৰত পানী যোগান ধৰাৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপণ কৰিছোঁ। আমাৰ কথা স্পষ্ট যে সমগ্ৰ অসমত অনাবৃষ্টিৰ ফলস্বৰূপে কৃষকসকলৰ যি এটা দুখদ দিন কটাবলগীয়া অৱস্থা হৈছে, সেই অৱস্থাৰ উপশম ঘটোৱাৰ বাবে আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি জলসিঞ্চন বিভাগে হওক, জলমন্ত্ৰীকে হওক বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলোঁ। যাৰ বিনিময়ত আজি এই অনাবৃষ্টিৰ পৰিৱেশত অসম চৰকাৰে আজি কোনো ধৰণৰ আমাৰ কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিব। নলবাৰী জিলাৰ এইটো এটা জলসিঞ্চন বিভাগৰ এইটো এটা কাৰ্যালয়। এই কাৰ্যালয়টোত কোনো ধৰণৰ কৃষকৰ সম্পৰ্ক নাই। ইয়াত কেৱল মাত্ৰ বিষয়া কৰ্মচাৰীসকলৰ আড্ডা চলে। ইয়াত বিষয়া কৰ্মচাৰীসকলে খানা খায়। ইয়াত বিষয়া কৰ্মচাৰীসকলৰ লগত কোনো কৃষকে এয়া আলোচনা কৰাৰ পৰিৱেশ নাই। ইয়াত জলসিঞ্চন বিভাগৰ নামত প্ৰতি বছৰে জিলাখনত কোটি কোটি টকা আহে, কিন্তু সেই কোটি কোটি টকা কলৈ যায় এটাক লৈ আমাৰ ডাঙৰ প্ৰশ্ন। অসমত 3গৰাকীকৈ বিধায়ক আছে, নলবাৰী জিলাত 3গৰাকী বিধায়ক আছে, 2গৰাকী মন্ত্ৰী আছে। এই মন্ত্ৰী 2গৰাকীয়ে কিন্তু নলবাৰী জিলাৰ কোনো এখন খেতি পথাৰত আজি পৰ্যন্ত খোজ দিয়া নাই। যিগৰাকী মন্ত্ৰীক অশোক সিংহালক জলসিঞ্চন মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে, সেই মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমৰ কোনখন পথাৰত গৈ ভৰি দিছে, সংবাদ মাধ্যমৰ জৰিয়তে কৃষি পথাৰ কোনখনত ভৰি দিছে তাৰ কোনো ধৰণৰ বাতৰি প্ৰচাৰ হোৱাৰ নজিৰ নাই। গতিকে আজিৰ এই প্ৰতিবাদস্থলীৰ জৰিয়তে আমি এটাই আহ্বান জনাইছোঁ যে কৃষকসকলৰ যি দুৰ্দশা, এই দুৰ্দশাক অসম চৰকাৰে যিকোনো প্ৰকাৰে বুজিব লাগিব আৰু কৃষকসকলক এককালীনভাৱে হ'লেও আৰ্থিক সাহায্য দিব লাগিব, কাৰণ এতিয়া খেতি কৰাৰ সময় উকলি যাব। গতিকে অসম চৰকাৰে যদি অতি কম সময়ৰ ভিতৰত এই কৃষিভিত্তিক অসমখনত কৃষকৰ পক্ষত নাথাকে, তেনেহ'লে ছাত্ৰ সন্থাই ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। আজি ইয়াত আমি যেতিয়া গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব আহিছোঁ, ইয়াৰ বিষয়া কৰ্মচাৰীসকলৰ কথা মই কৈছোঁ। তেওঁলোকে মাত্ৰ এই অফিচটোত খানা খাব জানে, মদ্যপান কৰিব জানে, ইয়াৰ পইচা কেনেকৈ হৰলুকি কৰিব পাৰি, কেনেকৈ দুৰ্নীতি কৰিব পাৰি, সেই কথাৰ চিন্তাত থাকে। ইয়াত আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব আহিছোঁ। ইয়াৰ এজন বিষয়াই, ইয়াৰ এজন কৰ্মচাৰীসকলে আমাৰ প্ৰতিবাদকাৰীক লৈ যি ধৰণৰ অভব্য আচৰণ কৰিছে, সেই অভব্য আচৰণ কেতিয়াও ক্ষমা কৰা যোগ্য নহয়। গতিকে আমি দাবী জনাইছোঁ, কোনো কাৰণতে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলক লৈ আপোনালোকে ভেঙুচালি নকৰিব। আপোনালোকে চৰকাৰৰ কাম কৰি আছে, কিন্তু টকা যে আপোনালোকে কোটি কোটি টকা আত্মসাৎ কৰিছে বিভিন্নজনে, সেই আত্মসাৎ কৰা টকা এদিন নহয় এদিন আপোনালোকে হিচাপ দিব লাগিব। গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আপোনালোকে সন্মান কৰিবলৈ শিকক। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।